বুৱাই হৈ উঠিয়ে বাৰীৰ ফালে আহিছোঁ আৰু পৰিৱেশটো আজি ইমান ধুনীয়া হৈ আছে, বেছিয়ে সেউজীয়া সেউজীয়া লাগিছে, কিবা ভাল লাগি গ'ল। সেইকাৰণে মই বাৰীৰ ফালে আহি আছোঁ। পিছে আন এটা কাৰণো আছে দেই, গাৰ ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহ এইজন দেখিছেনে? আমি বিচনাত থাকোঁতেই আহি পেলাই জেওৰা ভেটি আছেহি, মানে যিখিনি বাকী আছিলে কঠীয়াতলি জেওৰা সেইখিনি সম্পূৰ্ণ কৰি আছেহি। এইফালে বেলুন ভিন্দো আৰু এইফালে আমি দুপৰীয়াৰ কাৰণে আহাৰ ৰেডি কৰিবলৈ লৈছোঁ। আৰু এইফালে চেংমৰা, আলু এইবোৰ আজি বজাৰৰ পৰা আনি দিছে আৰু ইয়াতে থৈ পেলাই ৰেডি কৰি থকা হৈছে। আজি চেংমৰা ভাজি বনিব আৰু এইফালে চাটনিৰ কাৰণে ৰেডি কৰি থোৱা হৈছে। এইফালে নৰসিংহ পাতখিনি যে কুমলীয়া কুমলীয়া হৈ আছে, মই মানে জোখতকৈ বেছিকেই ছিঙি লৈ আহিছোঁ আৰু আমি দুজনী একদম পূৰা লাগি গৈছোঁ। ডাঙৰ আৰু মোৰ দায়িত্ব আজি দেই। আৰু আমাৰ ঘৰৰ আলহী আজি শান্তনু, জান, বাবু আছে আৰু লালা বেটাও আহিছে। তাৰপিছত এইফালে কাকা, আলহী নহয় কিন্তু দেই, ঘৰৰ সদস্য। গোটেইখিনি মিলি ধুনীয়াকৈ এসাঁজ খাম। আৰু এইফালে ইয়াৰ চাওকচোন ইমান আমন জীৱনকৈ বহি আছে অ' ল'ৰাটো, কেমেৰা দেখি মুখখন ঘূৰাই দিছে। আৰু যে ইয়াৰ খেলবোৰ ক'ত কি বস্তু যে ভৰাই থয় চব বিচাৰি পায়। আৰু ইয়াৰ বস্তুবোৰ মানে ই যেনেকৈ থৈ যায় তেনেকৈ থাকিবই লাগিব আমাৰ ঘৰত। আৰু ই কৈ থৈ যায় মানে যোৱাৰ সময়ত যে এইকেইটা মোৰ বস্তু, মই ইয়াত থৈ গৈছোঁ, তোমালোকে ইয়াতে থ'বা, মোৰ বস্তু নুচুবা, মই আহিলে আকৌ পাব লাগিব। আৰু মানে কি বস্তু ক'ৰ পৰা যে উলিয়াই আনে ইহে জানে আৰু দেই। তাৰপিছতে এইবাৰ আহি গৈছোঁ পাকঘৰলৈ, ভাবিছোঁ খানা বনাই লওঁ। আৰু এইফালে মাংসখিনি মেৰিনেট কৰি ৰাখিছোঁ, অকণমান নৰসিংহ দি দিছোঁ, সেইকাৰণে সেউজীয়া হৈ আছে। আৰু এইফালে কেৰাহীখন পাতি তেল গৰম হোৱাত এইফালে ইলাচি আৰু ডালচেনি দি দিছোঁ, যিহেতু আজি খাচী মাংস বনাম। আৰু অকণমান পিঁয়াজ দি দিলোঁ। আৰু এতিয়া এই তেলতে মাংসখিনি দি লওঁ আৰু মাংসখিনি দি পেলাই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিম। ইয়াত মানে পাকঘৰতে প্ৰথমতে তেল মাৰি লৈছোঁ, নহ'লে বহুত বস্তু নিব লগা হয় যে। তাৰপিছতে আনি জুইত বহাই দিলোঁ। আৰু জুইত বনোৱা মাংস খোৱা সোৱাদটোৱে বেলেগ, গেছত বনোৱাতকৈ জুইত বনোৱা মাংসখিনি খাই বহুত ভাল লাগে। সেইকাৰণে মই যেতিয়া হ'লেও মাংস সদায় জুইতে বনাওঁ। ইমান ধুনীয়া এটা ৰেচিপি নাজানো বাৰু, খাচী মাংস মই বনোৱাত বৰ ভাল নহয়, তথাপিতো বনাবলৈ চেষ্টা কৰিছোঁ আৰু খাব পৰাকৈ হ'লেই হ'ল বুলি ভাবোঁ। আৰু এইফালে মাংসখিনি তেতিয়ালৈকে ভাজিলোঁ যেতিয়ালৈকে ইয়াৰ পৰা মানে তেলটো ওলাই নাযায়। আৰু যেতিয়া মাংসৰ পৰা তেলটো ওলাই গ'ল আৰু ইয়াতে মই যিখিনি কাটি থৈছিলোঁ আলু, সেই আলুখিনি দি দিছোঁ। এতিয়া আলুখিনি দি পেলাই মই লাহে লাহে অকণকৈ পানী দি ভাজি থাকিম, যাতে কালাৰটো ধুনীয়া আহে। নমস্কাৰ সকলোকে, মই দীপে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি চানডে, আজি এটা চানডে ব্লগ লৈ আহিছোঁ। আৰু এইফালে মূৰতে গামোচাখন মাৰি লৈছোঁ, কাৰণ চুলিখিনি ধুলো শুকুৱাই নাই। আৰু এনেকৈয়ে খানা বনাই আছোঁ। এইফালে জুইত, এই ঘৰটোৰ ভিতৰতে জুই একুৰা আছে, ইয়াতে মানে বনাই আছোঁ খানা। তো সেইটো কাৰণে মানে এনেকৈ আৰু এইফালে একুৰা জুই বাহিৰতে জ্বলাই লৈছোঁ। আৰু ইয়াতে বনাইছোঁ খাচী মাংস দেই। ইমান গৰমত যে মানুহ থাকিবলৈ দিগদাৰ হৈ গৈছে, তথাপিতো ইমান গৰমত আমি ছোৱালী মানুহ যে খানা বনাবলৈ সাহস কৰিছোঁ। আৰু এতিয়া মাংসখিনি যেতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, তাতে মই পানী দি দিলোঁ। আৰু পানীটো অকণমান সৰহকৈ দিছোঁ বাৰু দেই, বহুত সময় উতলিবলৈ দিম, যিহেতু খাচী মাংস যে বেছিকৈ উতলিব লাগিব। আৰু এতিয়া জুইকুৰা ভালকৈ দি দিওঁ আৰু ইয়াতে ধুনীয়াকৈ ঢাকন এখন দি দিম। ঢাকনখন দিয়াৰ পিছত এইখিনি উতলি যাব। আৰু উতলাৰ পিছতে যেতিয়া মানে পানীটো অকণমান শুকাই যাব, শুকাই দিয়াৰ পিছতে মাংস ৰেডি হৈ যাব। গৰম বেধম একদম উতলিলে মানে হৈ যাব আৰু শাকখিনি। এবাৰ মই ভিতৰলৈ যাওঁ, ভিতৰত কি হৈ আছে মই এবাৰ চাওঁগৈ। আৰু এইফালে পাকঘৰত ভাত আৰু দালি হৈ গ'ল, চব্জিও হৈ গ'ল। এইফালে বনি আছে বেঙেনা ফ্ৰাই, এইখিনি ডাঙাই কৰি আছে। আৰু ইয়াৰ খেল যে শেষ নহয়, কি বস্তু লৈ যে খেলে ইহে জানে। এজনী ডাঙাই পাকঘৰত সোমাই কামত লাগি আছে দেই। এই বেঙেনা ফ্ৰাইখিনি কৰি আছে বাৰু। লৈছা একদম মানে গৰম দিনত লাগে ঘাম মচিবলৈ ন। আৰু ইয়াতে মানুহবোৰ চাওকচোন, এইফালে কাকা যি হোৱান দিছে। আৰু এয়া গৰমৰ প্ৰভাৱ দি ওপৰত ফেন চলি আছে, এইফালে মোবাইল চলাই। অকল কাকাই নহয় বাৰু, ইয়াত গোটেইবোৰ একদম লেকচাৰ মাৰি এতিয়া মানে আমাৰ লোকেল আলোচনা হ'ব দেই। এইবোৰ কি যে ওলাব ঠিকনা নাই আৰু ইয়াত এতিয়া। হাই বাবু, হাই বাবু, হাই, ভাত খালা? এচিটো কেনেকুৱা লাগিছে? এইটো এচি আমি বিনা পইচাত কিনি আনিছোঁ। এইটো এচিটো যে অঁ বৰ ভাল লাগিছে মানে। কিন্তু এইটো এটা এচিটো যে এটা প্ৰব্লেম আছে, কেতিয়াবা যে পচন্দ নহ'লে ধাং ধুং দিয়ে আকৌ। অঁ দিয়ে এইবোৰ ই সজাইছে। ঐ এইটো মাটি সৈতে লৈ আহিলা যে, ভিতৰত নানে নহয় মাটিৰ সৈতে। বেটা ভাত খালা? ই ক'ত ভাত খাই? আৰু এবাৰ সকলোকে দি মেলি শেষ কৰাৰ পিছত আমি কেইজনী খাবলৈ বহিছোঁ দেই। আৰু জান যে আমাৰ কাৰণে ৰৈ দিলে। আৰু আজি আইটেমবোৰ এইবোৰ খাচী মাংস লৈছোঁ, আৰু এইখিনি হৈছে চেংমৰা ভাজি, লগতে অকণমান চাটনি আছে। আৰু এইফালে আৰু এনেকৈ টেঙা কাটি লৈছোঁ, আচাৰ চাচাৰ লৈ লৈছোঁ। আৰু গোটেইখিনি খাই বৈ উঠি আমি আহি গৈছোঁ এইটো টিউচন ৰুমত বহিবলৈ। আৰু এইফালে বাবু খেলি আছে পাবজি। দেখাইছোঁ দেই কোন কি কণ্ডিশ্যনত আছে।
আৰু এইফালে এজনী টেকটেকাই আছে এইফালে কাকা আজি টিচাৰ হেল্ল' টিচাৰ আৰু বেটা আজি ষ্টুডেণ্ট পুৰা এইফালে ABCD লিখিছে কেবো উল্টাকে লিখে বেটা চব পাৰিলানে হোৱাইটো উল্টাকে লিখিছে ওপৰত ভৰালত হিচাপ কৰি থাকা আৰু এইফালে এজনী জান আৰু সেইফালে শান্তনু চিট আপুনি এইটো চিট বাদ দিয়কচোন এইটো মোবাইলটো লওক আৰু অফকে খুলকচোন কি খুলিব আরে লুডু খেলিলে তো খাবই ন লুডু খেলি বেয়া পাই বোলে সেইকাৰণে এতিয়া কাকা কি কৰিব লুডু এফালে কাকা আকৌ কেতিয়া আহিব কৈ দিয়ক শনিবাৰ বা দেওবাৰে ন ঠিক আছে নাহিব পাৰে কেলে নাহিব আকৌ সেইটো নকৰিব আহি যাব আকৌ ঠিক আছে এতিয়া কাকা যাবলৈ ওলাইছে ভালকে যাব যাত্ৰা শুভ হওক বাবু বাবু ভাত খালা বাবু ভাত খালা হাত চাওঁ আইঅ দেহি এইটো গা ধোৱা চচপেনটো উলিয়াই আনিছে এই মানে গা ধুলে মায়ে পানী গৰম কৰে এইটোত আৰু এবাৰ এইফালে ডাঙৰ দেই মেখেলা চাদৰযোৰ পিন্ধি ল'লে এইযোৰ যে মই কৰা মেখেলা চাদৰ পিন্ধি লৈছে তাই এতিয়া মানে ৰিলচ বনাব সেইটো কাৰণে একদম গৰমত ঘামি জুমি অৱস্থা নাই কিন্তু এতিয়া ৰিলচ বনাবলৈ যাম আমি নৈকিনাৰ পৰা ঘৰলৈ যাওঁ ৰিলচ বনাই লোৱা হৈ গ'ল এইফালে মানে জানহেতু যাবগৈ কাকাটো গ'লে এবাৰ জানহেতু যাব সিহঁতেও গুৱাহাটী যাব লগা আছে বিশেষ কামৰ কাৰণে তাৰপিছতে আমিও আৰু আমাৰ কামত আকৌ লাগি যাম আৰু এবাৰ বেটাহাত যাবলৈ ওলালে দেই কান্দি কান্দি ই যে আমাৰ ঘৰৰ পৰা গ'লে মানে প্ৰায় এনেকৈ কান্দি কান্দি যায় কাৰণ তাৰ খেলি শেষ নহ'ল আৰু আমাৰ ঘৰলৈ আহিলে ই যি মন যায় তাতে খেলিবলৈ পায় কৰিবলৈ পায় আৰু তাৰ মতে চব চলে যে সেইকাৰণে ই খুব ভাল পায় এতিয়া ইহঁতেও গ'লগৈ আমি এতিয়া ঘৰৰখিনি অকল ঘৰত থাকিম আৰু বেলেগ বেলেগ কামো আছে সেইখিনিও কৰিম আৰু ইয়াতে আজি বৰ্তাহঁতৰ কঠীয়া পাৰিছে আয়ো দেহি বৰ্তালে যে বমাৰ ইমান মৰম বমাই আহি পেলাই একদম কাষতে ৰৈ চাই আছেহি আৰু তাৰপিছতে আমি এফালে আহিলোঁ আৰু বোলো চাই যাওঁচোন কেনেকৈনো কঠীয়া পাৰি আছে পানী সিঁচিব লগা হৈছে দেই ইয়াতো মানুহ নাই আৰু আহিছোঁ মই বস্তু চাবলৈ দৰ্জা চৰ্জা বন্ধ এইফালে দুখন প্লাই এইখন মই মানে অনুৱাইছোঁ কাম এটাৰ কাৰণে তাকে বস্তু বনাব দিছোঁ ইয়াতে তাৰপিছতে সেইকাৰণে বোলো বস্তুকেইটা কি আহিলে চাই যাওঁ কিন্তু ঘৰত মানুহ নাই আৰু আনিব দিছোঁ এইকেইটা এংগল 4টা এইটো কাটিলে মানে এইখিনি কাটি পেলাই টুকুৰা টুকুৰ কৰিলে তাকে বোলো চাই যাওঁ কি বস্তু আহিলে গৃহস্থ নাই মই এনেকৈ চালোঁ আৰু মানুহ নাইকিয়া ঘৰত বস্তু চালোঁ এবাৰ যাওঁগৈ অন্ততঃ ক'ব পাৰিম মোৰ বস্তু আনিছে যেতিয়া মই এপাক চাই মেলি আহি গ'লোঁ বুলি এবাৰ যাওঁগৈ ৰ'বলৈও সময় নাই আৰু কি মানে বনাবলৈ দিছোঁ পিছত সেইখনে দেখাম কিবা এটা ভাল বস্তু বনাব দিছোঁ মোৰ কাৰণে মোৰ ব্যক্তিগত বস্তু দেই তো বনাব দি দিছোঁ আৰু লাগে মোৰ বহুত জৰুৰী হৈ আছে মানে বস্তুটো আৰু যিমান পাৰোঁ সোনকালে লাগে তো সেইকাৰণে চাই গ'লহি মই একদম খৰ ধৰ আৰু এতিয়া সকলো কৰাৰ পিছত ডিউটি আৰম্ভ হৈ গ'ল এইবোৰ চাইকেল দেখিছে ষ্টুডেণ্ট আহিছে দেই টিউশ্যন কৰাব লাগিব আজি দেওবাৰ তথাপিতো মানে মোৰ আগত এদিন এবচেণ্ট আছিলে আজি পূৰাব লাগিব পুৰা সন্ধিয়া হৈ গ'লে একদম গৰমত মানে অৱস্থা নাই আজিতো কলা কলা পৰি গৈছোঁ আকৌ এইফালে টিউশ্যন কৰাই মেলি আহিছোঁ যদিও আজি দেওবাৰ কাৰণ মই এদিন এবচেণ্ট কৰিছিলোঁ সেইটো মিলাব লগা হ'ল আৰু এইফালে নিনি হাই ক নিনি আজি নিনি আমাৰ ঘৰত আলহী কেমেৰা কোৱালিটি বেয়া আৰু আহিব এতিয়া অলপ সময় পিছত আমাৰ হ'লে ছোৱালী যে পুৰা এতিয়া আমি খানা চানা বনোৱা লাগি গৈছোঁ আৰু আজি দিনটো পুৰা পাকঘৰ কাম কৰিবলৈ পাইছোঁ দেই দিনতো পাইছোঁ এতিয়াও মই একদম মানে কাম কৰিবলৈ বুলি ৰেডি হৈছোঁ আৰু ইহঁতক কিজনী ইয়াত একেলগে থকা দেখিলোঁ যে মোৰ মন গ'ল আহি গ'লোঁ আৰু আজি ভালেই দেখিছে বাৰু মোকতো আজি ভাল লাগিছে মানে মোৰ ভাল হৈছে আইও দেখি আলহীৰ লগতে আজি দিনটো আলহীৰ লগতে দেই এইফালে আকৌ বনি আছে আমাৰ আৰু খানা এইফালে ডাঙৰ এবিধ বনালে এইফালে আকৌ বনিব বেঙেনা ফ্ৰাই আৰু মোৰ দায়িত্বত পৰিছে আকৌ মাংস বনোৱা দেই ঘৰলৈ মাছ বা মাংস আনিলে মানে বেছিভাগ সেইখিনি মোৰ দায়িত্বত পৰে বনোৱাত আৰু মোৰ বনাই খুব ভাল লাগে আৰু প্ৰথমতে মাংসখিনি মেৰিনেট কৰি লৈছোঁ মেৰিনেট কৰি ল'লে বনাবলৈও ভাল হয় আৰু তলত যে লাগি নাথাকে দেই এইটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ নহ'লে মাংস যে তলত লাগি ধৰে এই মেৰিনেট কৰি ল'লে লাগি ধৰা চান্সো নাথাকে আৰু ইয়াতে আটাইখিনি দি পেলাই অকণমান সময় ৰাখি থৈ দিম মই এইবাৰ আহিলে আমাৰ ছেকেণ্ড আলহী দেই মাইনী আৰু মাইনা দুয়োজনী বাই ভনী আৰু বিয়াৰ পিছত ভাত খোৱাকৈ মাতিলোঁ পালে এবাৰ মই পাকঘৰত মাংস বনাবলৈ আহিছোঁ
দিয়ে যে আজি কিন্তু এটা হেৰি কি বুলি কয় ছোৱালী ভাত খোৱালে কিবা মান চান ধৰে ন আজি মান চান নাই আৰু সেইকাৰণে নাই বোৱাৰী ভাত এতিয়া আৰু আজি দিনটো শেষ কৰিলোঁ আৰু দেই দুযোৰা আলহীৰ সৈতে তো দিনটো আমাৰ ভালেই হ'ল আৰু ভিডিঅ'টো কি বনালোঁ নাজানো একো মানে ক্ৰিয়েটিভিটি বুলিবলৈ একো নাই চাগে আজি ভিডিঅ'টোত এনেই জাষ্ট আৰু দিনটো সময়খিনি কেনেকৈ পাৰ কৰিলোঁ সেইটোৱে আৰু নিনি কাকা গ'লগৈ কাৰণে নিনি আজি আলহী হিচাপে মাতি দিলোঁ কিন্তু মানে কি তাইক যি দুখৰ বিলৈ তাই এতিয়া শুবলৈ জেগা নাই তাই এতিয়া মানে এনেকৈ আৰু দেই এতিয়া তলতে এতিয়া এইফালেতো ডাঙৰাই আৰু সৰুৱাই শুব তাৰপিছতে আৰু এইখন বিচনাটো মই শুম এনে এতিয়া জেগা নাই এই তলতে শুব আৰু শুবি আৰু সকলোৰ পৰাই ইয়াতে বিদায় লৈছোঁ আৰু নতুন এটা ব্লগত আকৌ লগ পাম আজিলৈ বাই বাই আৰু এতিয়া শুই থাকোঁ কালি ৰাতিপুৱা ৰাম দাঁতবিলাক লৈ মেলি আহি গৈছে পুৰা মানে আৰু বাই বাই সকলোকে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আৰু তেতিয়ালৈকে সকলোৰে সুখে শান্তিয়ে থাকক ভালে কুশলে থাকক আপোনালোকৰো আহিব লগা দিনবোৰ সুখৰ হওক তাৰে কামনা কৰিছোঁ বাই বাই